হেল্ল' গাইজ, গুড মৰ্ণিং। প্ৰথমতে মই ৰাতিপুৱা উঠি বিচনাখন ধুনীয়াকৈ পাৰি ল'লোঁ। বিচনাখন যে বেয়া হৈ থাকিলে মোৰ মূৰ চুৰ একেবাৰে বেয়া লাগি থাকে। তাৰপিছত এয়া চাওক, বিচনাখন ধুনীয়াকৈ মোৰ ঠিক কৰা হৈ গ'ল। তাৰপিছত মায়ে ইফালে গা পা ধুই পূজা কৰি আছে আৰু ইফালে চাওক, আমাৰ গৰম দিন আহোঁতে ইফালে ফেন চলাব লগা হ'লেই। তাৰপিছত মায়ে ধুনীয়াকৈ ইফালে ৰন্ধা বঢ়াত লাগি গ'ল, ৰাতিপুৱাৰ আহাৰৰ যোগাৰ কৰাত লাগি গ'ল। ইফালে তেলত মায়ে পিঁয়াজ ভাজি আছে। পিঁয়াজ ভাজি উঠি ইয়াতে মটৰ আৰু আলু বইল কৰি থৈছিল, সেয়া দি দিলে আৰু প্ৰয়োজনীয় মছলা পাতি দি দিলে। মায়ে বনাই আছে আজি ঘুগনি। ৰাতিপুৱা আমি টিফিনত নিম ঘুগনি। আৰু ইফালে জলকীয়াৰ গুড়া, হালধি গুড়ি, নিমখ আদিও ধুনীয়াকৈ দি দিল। তাৰপিছত অলপ লৰচৰ কৰি ইয়াতে বইল কৰি থোৱা পানীখিনিও দি দিল। তেতিয়ালৈ ময়ো গা পা ধুই ল'লোঁ আৰু গা পা ধুই ধুনীয়াকৈ অফিচৰ বাবে ৰেডি হোৱাত লাগি গ'লোঁ। মই বেছি মেকআপ চেকআপ কৰি নাযাওঁ, এই ক্ৰীমটোৱে জাষ্ট লগাই যাওঁ। ধুনীয়াকৈ লগাই ল'লোঁ। তাৰপিছত অকণমান লিপষ্টিক লগাই লওঁ, বেছি মই মেকআপ কৰি ভাল নাপাওঁ। তাৰপিছত চুলিখিনি ধুনীয়াকৈ ছেট কৰি ল'লোঁ, ঘড়ীটো পিন্ধি ল'লোঁ। চুলিখিনি আজি ভাবিছোঁ মেলিয়ে যাওঁ নেকি, ভাল লাগি আছে কিন্তু নাই, পিছত মই বান্ধিয়ে ল'লোঁ। তাৰপিছত এয়া মায়ে মোক মেগী বনাই দিলে, ধুনীয়াকৈ খাই ল'লোঁ। খোৱা ভিডিঅ'টো লৈ ল'লোঁ, কাৰণ মই জুইৰ কাষত বহি আছিলোঁ, বিৰাট ঠাণ্ডা লাগি আছিল। মই আন্ধাৰ থাকোঁতেই উঠি গা ধুইছোঁ আৰু ইফালে ভণ্টিয়েও ব্ৰেকফাষ্ট কৰি ল'ল। ব্ৰেকফাষ্টত তাই ভাতে খায়, যিহেতু তাই স্কুলত দিনটো থাকে। তাৰপিছত আমি ওলাই আহিলোঁ গোটেইবোৰে নিজৰ নিজৰ কৰ্মত। তাৰপিছত এয়া চাওক, মা আগত যাই আছে আৰু আমি মাৰ পিছে পিছে গৈ আছোঁ, একেলগে যাওঁ। তাৰপিছত অফিচত আহি দেখিলোঁ এটা ডাঙৰ পাৰ্চেল আহিছে আজি। ভাবিলোঁ কিনো আছে, মোক পাৰ্চেল দেখিলে একদম ৰ'ব নোৱাৰোঁ মই, কি আছে লাগি থাকে। সেইকাৰণে ভাবিলোঁ চাই লওঁ। চাই উঠি দেখিলোঁ আৰে এইটো কি বস্তু, বাঁহৰ বস্তুৰ নিচিনা কিবা এটা। তাৰপিছত চিধা চিধি কৰি উঠি দেখিলোঁ এইটো দেখোন জোতা থোৱা ৰেকটোহে হয়। কৈছিলোঁ নহয় এটা জোতা থোৱা ৰেক অৰ্ডাৰ কৰিছে বুলি, বছে এইটো আহি পালে। কেনেকুৱা লাগিছে জনাব। চ' আজিলৈ আহিছোঁ, বাই বাই।